ফাইনেলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কেতিয়া দিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 টকাসমূহ ৭৫,০০০ যুৱক যুৱতীক 1,00,000 টকাকৈ বিতৰণ কৰি দিয়া হ'ব বুলি কৈছিলে। এতিয়া আৰু কেতিয়া দিয়া হ'ব এইবোৰ জনাইছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি লাইভ যোগে কৈছে যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 যি ৭৫,০০০ যুৱক যুৱতী আছে তেখেতসকলক 1,00,000 টকাকৈ বিতৰণ কৰি দিয়া হ'ব আৰু এই 1,00,000 টকাটো ফাৰ্ষ্ট গুৱাহাটীত আৰম্ভ কৰিব, তাৰপিছত সকলো জেগাতে বিতৰণ কৰি দিয়া হ'ব বুলি কোৱা হৈছে। সকলোতে এটা সভা পাতিব, ফাৰ্ষ্ট গুৱাহাটীত আৰম্ভ কৰিব, গুৱাহাটীত 6 ফেব্ৰুৱাৰীত আৰম্ভ কৰিব আৰু সকলো অঞ্চল মিলাই 15 ফেব্ৰুৱাৰীৰ ভিতৰত সমাপ্ত কৰিব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। আৰু কি ক'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকে শুনক। চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2,00,000 টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1,00,000 টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম।